তাৰ লগতে দেও মানে তেওঁ বহুত দয়ালু আছিলে হয় মানে যেন নিজৰ কাৰণে একো নাৰাখিব যি আছে যেন সকলোকে বিলাই দিব আৰু সেয়া তেওঁ কৰি থৈও গৈছে সেইটো কিহৰ কাৰণে হৈছে সেইটো যেহেতু মীন ৰাশিত চন্দ্ৰটো আছে আৰু তাৰ সপ্তমত শুক্ৰ গ্ৰহ আছে তেওঁ অতি দয়ালু হয় তেওঁ নিজৰ হাতত একো নাৰাখাকে সকলোখিনি দিব পৰা মানুহ আৰু মংগলৰ কাৰণে তেওঁ অত্যন্ত সাহসী হয় মানে এফালে তেওঁ অত্যন্ত দয়ালু আৰু আনফালে অত্যন্ত সাহসী সেয়া তেওঁৰ কামবিলাক যেটো কৰে তাত প্ৰকাশে পায় তাত প্ৰকাশ পায় হয় এই কথাটো মানে বিনা হৈছে সকলো কৰিব পাৰা বিনা দ্বিধাই সকলো ক'ব পাৰা খুলি ক'ব পাৰা বেয়াটো বেয়া ক'ব পাৰা ভালটো ভাল বুলি ক'ব পাৰা হয় হয়তো দ্বিতীয়জন শিল্পীয়ে আজিলৈকে তেনেকে ক'ব পৰা সাহস গোটাব পৰা গতিকে সেইটো তেওঁৰ নেতৃত্ব দিব পৰা যেটো ক্ষমতা বা এটা নেতৃত্বসুলভ মনোভাৱ সেইটো মংগলে তেওঁক দিছিল মানে এক ৰাজকীয় বা তামসিক ভাৱ এটা বা ৰাজকীয় ভাৱ এটা আছিল আৰু সেইকাৰণে বহুত সময়ত তেওঁ কৈছিল মই ৰজাৰ দৰে থাকো আৰু তেওঁ এই যে বৃহস্পতি স্থানত থাকিলে ধনু ৰাশিত সেইকাৰণে তেওঁ কোৱা কথাবিলাকেই তেওঁৰ জীৱনত যে ঘটি গ'ল সেইকাৰণে মানুহে যে কয় নিগেটিভটো ভাবিব নালাগে নিগেটিভ ভাবিলে সেই ভাবি থাকোতে সেইটোৱে হয় তেওঁ যিবিলাক কথাৰে গীতেৰে কৈ গৈছিল ঠিক গোটেইখিনি কথাই যেন তেওঁৰ ওচৰত ফলিয়াইছে এই যে মৃত্যুৰ পিছতো তেওঁ ইমান সঁহাৰি কিয় পালে সেই কথাটো যদি চাওঁ আমাৰ বুধাদিত্য যুগটো তেওঁৰ কৰ্মস্থানত আছে গতিকে তেওঁ জীৱন কালত মানে যিমান পাব মৃত্যুৰ পিছত তেওঁ তাতকৈ অধিক মানে হাৰত মানে তেওঁৰ জনপ্ৰিয়তা বা লোকপ্ৰিয়তা বাঢ়িব এই কথাটো বুধাদিত্য যুগে দিছে বুধাদিত্য যুগে ধনু দিছে বিখত শনি গ্ৰহ যদি থাকে বিষ ৰাশিত বা বৃহস্পতিৰ ঘৰত বা শুক্ৰৰ ঘৰত বা বুধৰ ঘৰত তেনেহলে ৰত্নাংকুৰ যুগ হয় ৰত্নাংকুৰ যুগ মানে ধন ধানৰ বৃদ্ধি যুগ হয় সেই কিন্তু কেতুত পঞ্চমত থকা আৰু গুৰু চন্দ্ৰাগ্নি যুগত সেই ধন কেতিয়াবা মানে অবাবত খৰচ হয় আৰু কিছুমান সেই ধন আনে আত্মসাৎ কৰে সেইটো তেওঁৰ ক্ষেত্ৰত সেইটো দেখাই গৈছে মানে তেওঁৰ হেৰিত দেখা গৈছে চক্ৰটোত